আৰু প্ৰতিফলন লাইট না খুন্দা খাই পেলাই টোটেলি ভিতৰত সোমাই আহিল তাৰমানে খুন্দা খাই ভিতৰতে সোমাই ভিতৰতে থাকি এনেকৈ তলত টুপটুপাই পৰিব ৰিফ্লেকশ্যন চাবা তোমালোকে পোহৰটো পানীৰ লগত ড্ৰপ বাই পোহৰ প্ৰতিসৰণ আৰু প্ৰতিফলন লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন এইটো ক্লাছ 10ৰ এটা চেপ্টাৰ আৰু এই ক্লাছ 10ৰ চেপ্টাৰটোৰ এটা অংশ যাৰ নাম হ'ল প্ৰতিসৰণ যাক ৰিফ্ৰেকশ্যন বুলি কওঁ তো সেইটো বুজাবৰ কাৰণে মই জ্যোতিৰ্ময় পাটোৱাৰী তোমালোকৰ মৰমৰ জেপি ছাৰে তোমালোকৰ সন্মুখত আকৌ প্ৰস্তুত হৈছোঁ আৰু তোমালোকে জানা তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছা ৰেকৰ্ডেড ভিডিঅ' সৰু সৰু ভিডিঅ' দিওঁ বাৰু বাট তোমালোকে যদি চাইছা তোমালোকে জানা যে তোমালোকৰ এই জেপি ছাৰে ছায়েন্সখন জাষ্ট ইয়াতে লিখি লিখি পেলাই নুবুজায় অকণমান বেলেগ ধৰণে বুজাব চেষ্টা কৰে হয়তো প্ৰেক্টিকেলি বুজাবৰ কাৰণে চেষ্টা কৰে নাইবা অকণমান বেলেগ ধৰণে ইণ্টাৰেষ্টিং লগাকৈ যাতে কনচেপ্টবোৰ ক্লিয়াৰ হয় তেনেকৈ বুজাব চেষ্টা কৰে সকলোকে নমস্কাৰ আৰু মই স্বাগতম জনালোঁ তোমালোকক ফিজিক্স ৱাললৈকে মোৰ নাম জ্যোতিৰ্ময় পাটোৱাৰী আৰু তোমালোকৰ মৰমৰ জেপি ছাৰ আজি এটা চেপ্টাৰ যাৰ নামটো তোমালোক ইতিমধ্যে মই ক'লোঁ সেইটো চেপ্টাৰটোৰ এটা পাৰ্ট ৰিফ্ৰেকশ্যনটো মই তোমালোক বুজাবলৈ গৈ আছোঁ আৰু তোমালোকে ইণ্টাৰেষ্টিং পাবা আই এম ভেৰি ডেম চিয়'ৰ এবাউট ইট প্ৰেক্টিকেলটো বুজাম বাৰু বাট আগে আমি অকণমান বৰ্ডত চাই লওঁ যাতে প্ৰেক্টিকেলটো আমি ভালদৰে বুজি পাব পাৰোঁ এতিয়া এইটো তোমালোকে ভাবি লোৱা যে এটা গ্লাছৰ কণ্টেইনাৰ এইটো এটা গ্লাছৰ কণ্টেইনাৰ এটা ডাঙৰ গ্লাছৰ বোলে এটা বোলে বাল্টিং চাৰিওফালে গ্লাছৰ বোলে এইটো বাল্টিং ঠিক আছে এতিয়া দুৰ্গা পূজাত যে আমি যে এয়াৰ গান কিনো তোমালোকে কিনিছা নাই সৰুতে আমি গম নাপাওঁ বাট আশা কৰোঁ যে তোমালোকে সেই গানটো কিনি পাইছা আমাৰ টাইমতো আছিলে পিষ্টল মাৰিব লাগে পিষ্টলটো যদি ট্ৰিগাৰডাল যদি টিপি দিওঁ তেতিয়াহ'লে সৰু সৰু গুলি ওলাই যায় একদম গোল গোল সৰু সৰু গুটি গুটি ওলাই যায় সেই পিষ্টলবিলাকত কিছুমান পিষ্টলত লেজাৰ লাইট থাকে ঠিক আছে এতিয়া সেই লেজাৰ লাইট এটা আনি পেলাই যদি মই ইয়াতে গ্লাছটোত লগাই পেলাই যদি মই এটা মাৰি দিওঁ তেতিয়াহ'লে চাওক এইখিনি নীলাখিনি পানী নীলাখিনি কি দেখিছা নীলাখিনি পানী এই নীলাখিনি এইখিনি যে দেখিছা এই নীলাখিনি কি দেখিছা তোমালোকে এইখিনি পানী হয় আৰু ইয়াৰ ওপৰৰ এইখিনি বগা বগাখিনি বায়ু য'ত নেকি এইখিনি পানী নাই তাৰমানে পানী ইয়ালৈকে আছিলে এইখিনি আৰু খালী তাৰমানে এইখিনি ঠিক আছে তাৰমানে ইয়াতে বায়ু আছে এতিয়া তোমালোকে এটা বস্তু এটা চাবা যদি মই লেজাৰটো ইয়াৰ পৰা মাৰোঁ তেতিয়াহ'লে লেজাৰ লাইটটো পানীৰ দ্বাৰাই গৈ থাকিব কিন্তু যে ইয়াৰ পৰা এইখিনিৰ পৰাতো ওপৰত পানী নাই ৰ'বা মহ আহি গ'ল মহেও ফিজিক্স শিকিব আহি গ'ল বাৰু এতিয়া ইয়াৰ পৰা বায়ুত যাব নহয় এতিয়া এইখিনি হ'ল এটা তোমালোকৰ ঘন মাধ্যম পানীখিনি বায়ুতকৈ ঘন হয় তোমালোকে জানা আমি হাৱাত হাতখন যিমান জোৰত মাৰিব পাৰোঁ তো পানীত সিমান জোৰত মাৰিব নোৱাৰোঁ কাৰণ সেইটো এটা ঘন মাধ্যম হয় এইটো এটা ঘন মাধ্যম হয় আৰু বায়ুটো কি হয় বায়ুটো মানে অকণমান ইয়াৰ তুলনাত পানীৰ তুলনাত লঘু মাধ্যম হয় লঘু মাধ্যম মানে এটা পাতলা তাৰমানে ইয়াতে ঠিক আছে ইয়াৰ যোনবিলাক অণু নাইবা মলিকিউলছবিলাক দূৰে দূৰে আছে কিন্তু পানীত অকণমান আশে পাশে অকণমান লগালগি কি আছে মলিকিউলছবিলাক পানীৰ মলিকিউলছবিলাক সেইকাৰণে পানীটো অকণমান ঘন মাধ্যম এতিয়া লাইটটো যেতিয়া ঘন মাধ্যমৰ পৰা মানে লঘু মাধ্যম নাইবা তোমালোকৰ ৰেয়াৰ মিডিয়ামলৈকে আহিব ডেন্স মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈকে আহিব তাৰমানে পানীৰ পৰা বায়ুত আহিব চ' তেতিয়া এইডাল অকণমান বেকা হৈ পেলাই ওলাই যাব হিচাপ মতে তোমালোকৰ এইডাল চিধাকৈ ওলাই যাব লাগিছিলে কিন্তু চিধাকৈ ওলাই নাযায় এইডাল তোমালোকৰ দেখি পাইছা এনেকৈ গৈ ইয়াৰ পৰা বেকাকৈ ওলাই গৈছে এতিয়া যদি এইডাল মই চিধা লাইন বুলি ভাবোঁ এই পানীৰ যোনটো তোমালোকৰ লেয়াৰ আছে মানে এইটো যদি আমি যদি চিধা লাইন এডাল বুলি যদি ভাবোঁ আৰু ইয়াৰ পৰা যদি এডাল পাৰপেণ্ডিকুলাৰ নাইবা 90 ডিগ্ৰীৰ এডাল যদি মই টানি দিওঁ আকৌ এবাৰ চাবা যদি মই তোমালোকক এইডাল চিধা লাইন বুলি ভাবি পেলাই ইয়াতে চিধা এডাল আঁচ টানি দিওঁ এইডাল 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী ঠিক আছে চিধা আঁচ টানি দিলোঁ এতিয়া তেতিয়াহ'লে আমি গম পাম যে এই লাইটটো এনেকেতো মাৰিছিলোঁ এই যে বেকা হৈ পেলাই ওলাই গ'ল এই কাল্পনিক যোনডাল চিধাকে ৰেখা আমি আঁকিছিলোঁ চিধা ৰেখাডাল এই কাল্পনিক ৰেখাডালৰ লগত এই আঁচডালে নাইবা এই পোহৰটোৱে এই প্ৰতিসৰিত ৰশ্মিটোৱে এটা এংগেল এটা বনাইছে এটা কোণ এটা বনাইছে সিমিলাৰলি এই যোনডাল তোমালোকৰ এইডাল কি লাইন আছিলে এইডাল তোমালোকৰ কাল্পনিক ৰেখাডাল আছিলে
এই কাল্পনিক ৰেখাডালৰ লগত এইডাল যোনটো আমি যে লেজাৰ লাইটেৰে যে মাৰি দিছিলোঁ এইডালক কি বুলি কয় ইনসিডেন্ট ৰে বুলি কয় এতিয়া এই ইনসিডেন্ট ৰেডালে এইডালৰ লগত ইফালেও এটা এংগেল এটা বনাইছে এটা কোণ এটা বনাইছে ঠিক আছে তাৰমানে ইফালে এটা কোণ আৰু ইফালে এটা কোণ আমি দুটা কোণ পাইছো এইটো কোণতকৈ এইটো কোণ অকণমান বেছি ডাঙৰ যেন আমি ইয়াতে পাইছো ঠিক আছে এম আই ক্লিয়াৰ এতিয়া এতিয়া এটা বস্তু চাবা যদি আমি পোহৰটো ইয়াতে এনেকে মাৰিছিলো এবাৰ যদি পোহৰটো অকণমান এনেকে মাৰো পোহৰটো এনেকে মাৰিছিলো পোহৰটো যদি আমি অকণমান এনেকে মাৰো পোহৰটো এনেকে মাৰিছিলো এতিয়া যদি পোহৰটো অকণমান এনেকে মাৰো অকণমান যদি এইটো সাইডে যদি আনো পোহৰটো তেতিয়াহ'লে ই এনেকৈ গৈ পেলাই এনেকৈ নেযায় ই অকণমান এইটো সাইডে সিধা এইটো সাইডে তোমালোকৰ গুচি যাব লাইনটোৱে that means আকৌ এবাৰ এই পইণ্টটোত যদি আমি এডাল কাল্পনিক সিধাকৈ ৰেখা এডাল যদি আমি আঁকো আমি দেখা পাম যে এইটো এংগল অফ কি বুলি কম ইনসিডেন্স বুলি কম এইডালক কাৰণ লেজাৰ লাইটটো আমি ইয়াৰ পৰা মাৰি দিছো লেজাৰ লাইটটো আৰু এই এংগলটো লগত এইটো এংগল যদি আমি তুলনা কৰো ই বেছিয়ে ডাঙৰ হৈ গ'ল তাৰমানে এতিয়া যদি এই লেজাৰটো আৰু অলপমান এনেকে মাৰি দিওঁ আৰু অলপমান যদি বহলকে মাৰি দিওঁ আৰু বেছি যদি বহলকে যি মাৰি দিওঁ ইফালৰ পৰা মাৰি দিলো বোলে লেজাৰটো তো তেতিয়া সি এনেকৈ গৈ বাহিৰত যোৱাটো দূৰৰে কথা এনেকৈ যোৱাটো দূৰৰে কথা সি ভিতৰমুৱাকেহে আহিব পোহৰটো that means এতিয়া তোমালোকৰ ৰিফ্ৰেকশ্যন হোৱা নাই প্ৰতিসৰণ হোৱা নাই সি মানে তোমালোকৰ প্ৰতিফলন হৈ গ'ল মানে টোটেলি ভিতৰত সোমাই আহিল তাৰমানে খুন্দা খাই পেলাই টোটেলি ভিতৰত সোমাই আহিল তাৰমানে পানীৰ ভিতৰৰ পৰা মাৰিলো পোহৰটো খুন্দা খালে ওপৰৰ পানীৰ লেয়াৰটোত সি বাহিৰত বায়ুত যাব এৰি পেলাই সি ভিতৰতেই সোমাই আহিল আকৌ যদি আমি এনে অৱস্থাত যদি আমি এই পইণ্টটোৰ পৰা আকৌ এডাল যদি আমি সিধাকে ৰেখা এডাল যদি আঁকি দিওঁ কাল্পনিক ৰেখা তেতিয়া আমি দেখি পাম যে এই কাল্পনিক ৰেখাডালৰ লগত এইটো যোনটো কোণ এংগেল অফ ইনসিডেন্স আৰু এইটো যোনটো কোণ এই দুটা কোণ একে হৈ যাব ইকুৱেল যেতিয়াই এইটো কোণ আৰু এইটো কোণ ইকুৱেল হৈ যাব তেতিয়া তুমি গম পাবা যে এই পোহৰটো সি বাহিৰত নাযায় ভিতৰত সোমাব তাৰমানে আৰু এটা বস্তু এটা মই তোমালোক কৈছো ধৰি লোৱা এইটো বস্তুৱে মই অকণমান এক্সটেণ্ড কৰি দিম দেই এইখিনি অকণমান মুচি লৈছো মই তোমালোকৰ কাৰণে চাবা ভালকে মন দিবা এই টপিকটো ভালকে মন দিবা দেই কাৰণ এই টপিকটো তোমালোকে হায়াৰ ছেকেণ্ডাৰীটো পাবা হায়াৰ ছেকেণ্ডাৰী ফিজিক্সতো পাবা এইটো টপিক এতিয়া মই কি কৈছো যে ইয়াতেও তোমালোকে পানী অকণমান আঁকি লোৱা ঠিক আছে ইয়াতেও পানী অকণমান আঁকি লোৱা এইখিনি পানী ঠিক আছে এইখিনি পানী আঁকি ললা বোলে এই জাৰটো বোলে বহল কৰি দিছা বোলে এই যোনটো তোমালোকৰ বাল্টি বুলি ভাবিলো আৰু এই যোনটো বাল্টি তোমালোকৰ এই বাল্টিটো বোলে অকণমান বহল কৰি দিছা বোলে এনেকুৱা টাইপৰ বোলে বহল কৰি দিছা বোলে বাল্টিটো ঠিক আছে এতিয়া যদি আমি লাইটটো অকণমান এনেকে মাৰিছো লাইটটো ইয়াতে খুন্দা খাই পেলাই সি বাহিৰত নাযায় সি ভিতৰ ফালে আহিল তাৰ মানে কি হৈ গ'ল সি ইয়াতে খুন্দা খাব তাৰ মানে এইটো এংগল আৰু এইটো এংগল এই কাল্পনিক সিধা ৰেখাডালৰ লগত যদি আমি এইটো এংগল চাওঁ আৰু এইটো এংগল চাওঁ দুটা একে পাম ইয়েছ পাম এতিয়া এইটো এংগল আৰু এইটো এংগল ইকুৱেল সেইকাৰণে ই ভিতৰত সোমাই আহিল ইয়াতে খুন্দা খাই পেলাই সি আকৌ ওপৰলৈকে যাব চেষ্টা কৰিব সি এতিয়া ইফালৰ পৰা যদি আৰু এডাল সিধা কাল্পনিক ৰেখা এডাল যদি আমি আঁকি দিওঁ তেতিয়া কি হ'ব গম পাইছেনে আকৌ এইটো এংগল আৰু এইটো এংগল ইকুৱেল হ'ব that means আমি গম পালো কি গম পালো আমি যে কি ইয়াৰ পৰা আকৌ ভিতৰলৈকে সোমাব আকৌ ৰেখাডাল ভিতৰলৈকে সোমাব that means লাইটটো মাৰিছিলো মই ইয়াতেই লাইটটো খুন্দা খাই ভিতৰতে সোমাই ভিতৰতে থাকি ভিতৰতে তোমালোকৰ বহুবাৰ প্ৰতিফলিত হ'ল আৰু ভিতৰতে লাইটটো থাকি পেলাই বহুত দূৰলৈকে গ'ল
বহুত দূৰলৈকে গ'ল তাকে কি বুলি কয় টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন তাকে কি বুলি কয় টোটেল ইণ্টাৰনেল টোটেল ৰবা ইণ্টাৰনেল ৰিফ্লেকশ্যন নাইবা ইয়াক আমি কি বুলি কওঁ অসমীয়াত যদি আমি চাবলৈ যাওঁ ইয়াক চাবলৈ যাওঁ তেতিয়াহ'লে আমি ইয়াক কম সম্পূৰ্ণ অভ্যন্তৰীণ প্ৰতিফলন ঠিক আছে এম আই ক্লিয়াৰ সম্পূৰ্ণ অভ্যন্তৰীণ প্ৰতিফলন এতিয়া এইখিনি বস্তুৱে মই তোমালোকক এতিয়া এটা বটলৰে দেখাবলৈ গৈ আছো কিন্তু বটলৰে কি দেখি পাবা মই তোমালোকক কৈ আছো দেই মই কি কৰিম ইয়াতে এটা বটল এটা ল'ম ঠিক আছে ইয়াতে এটা বটল এটা ল'ম এতিয়া এই বটলটোত পানী ভৰাম ঠিক আছে এই বটলটোত তোমালোকৰ কি থাকিব এই বটলটোত থাকিব তোমালোকৰ পানী এই বটলটোত এনেকৈ তোমালোকৰ কি থাকিব পানী থাকিব এই বটলটোত পানী থাকিব ৰবা এই বটলটোত তোমালোকৰ পানী থাকিব হ'ব এই বটলটোত পানী আছে এতিয়া মই কি কৰিম ইফালে এটা সুৰংগ এটা বনাই দিম যাৰ ফলত এই পানীখিনি এনেকৈ তলত টুপটুপাই পৰিব ধৰিব ঠিক আছে এনেকৈ টুপটুপাই পৰিব ধৰিব এতিয়া পানীখিনি যে এনেকৈ যে টুপটুপাই পৰিব ধৰিব মই কি কৰিম মই ইফালৰ পৰা এটা লেজাৰ এটা মাৰি দিম ইফালৰ পৰা মই এটা লেজাৰ লাইট এটা মাৰি দিম এনেকৈ টাইপৰ ঠিক আছে এই লেজাৰ লাইটটো দি যোনটো তোমালোকৰ ৰশ্মি আহিব সি ইফালেৰে প্লাষ্টিকৰ বটল আছে যিহেতু ৰশ্মিটো সোমাইতো আহিব বাৰু সি সোমাই ইয়াতে খুন্দা খাব কিন্তু ওলাই নাযায় কিন্তু সি ঠিক আছে তো এনেকৈ খুন্দা খাই সি তললৈকে আহিব তাৰমানে তো তোমালোকে কি দেখা পাবা এই ৰশ্মিডাল আহি পেলাই সি ভিতৰতে খুন্দা খাই তোমালোকৰ ইয়ালৈকে আহিল যাক আমি কি বুলি কওঁ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি ক'ম কাৰণ যদি আমি ইয়াতে যদি চাবলৈ যাওঁ অকণমান মই জুম কৰি দিছোঁ বাৰু জুম কৰিলে ফাটে বা তথাপিও যদি মই ইয়াতে যদি চাবলৈ যাওঁ তেতিয়াহ'লে তোমালোকে দেখিবলৈ পাবা এইফালে যদি আমি এডাল চিধা ৰেখা এডাল যদি আঁকো কাল্পনিক তো এইটো কোণ আৰু এইটো কোণ সমান যেহেতু সমান হৈ গ'ল সেইকাৰণে পোহৰটো ভিতৰতে থাকে ওলাই নাযায় সি পোহৰটো এনেকৈ সি ওলাই নাযায় কিন্তু ভিতৰতে থাকে যাক আমি কি বুলি কওঁ একেলগে কি বুলি কৈছোঁ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কৈছোঁ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কৈছোঁ ঠিক আছে এম আই ক্লিয়াৰ এতিয়া মই তোমালোকক এইখিনি বস্তু বুজাবলৈ গৈছোঁ বাট তাৰ আগতে এটা কথা এটা কওঁ যদি তোমালোকে ভাবিছা যে মোৰ ক্লাছবোৰ ইণ্টাৰেষ্টিং হয় তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত জনোৱাটো জৰুৰী বাবা কমেণ্ট বক্সত জনোৱাটো জৰুৰী আৰু শ্বেয়াৰ কৰাটো জৰুৰী কাৰণ যেতিয়ালৈকে তোমালোকৰ ভাল কমেণ্ট নাহিব যেতিয়ালৈকে বেছি শ্বেয়াৰ নহ'ব যেতিয়ালৈকে বেছি ভিউজ নাহিব তোমালোকৰ জেপি ছাৰে দীঘলীয়া ভিডিঅ'জ ইয়াতে ল'ব নোৱাৰে তোমালোকৰ যদি ভাল কমেণ্ট আহে তেতিয়াহে তোমালোকৰ জেপি ছাৰক এনেকৈ দীঘল ভিডিঅ'জ তোমালোকক ছায়েন্সৰ কৰাবৰ কাৰণে দিব আৰু তোমালোকে লাভৱান হ'বা সেইটো মই কথা দিলোঁ তোমালোকক মষ্ট ইণ্টাৰেষ্টিং ৱেত মই তোমালোকক ছায়েন্সখন পঢ়াম আৰু তেতিয়াহে পঢ়াব পাৰিম যদি তোমালোকৰ কমেণ্ট ভাল আহে প্লাছ তোমালোকে যদি শ্বেয়াৰ কৰা ভিডিঅ'টো ইণ্টাৰনেল ৰিফ্লেকশ্যন চাবা তোমালোকে পোহৰটো পানীৰ লগত ড্ৰপ বাই ড্ৰপ পৰি থাকিব চাবা সো ইয়াতে বেছি ক্লিয়াৰলি দেখা পাবা চোৱা লাইটটো কেনেকৈ পানীৰ ভিতৰে গৈ আছে চোৱা বহুত ধুনীয়াকৈ চোৱা বেকা হৈ এই চোৱা তোমালোকে এইডালেৰে পোহৰটো গৈ আছে দেখিছা